জুবিন নামটোৰ অৰ্থই হৈছে আকাশ স্পৰ্শ কৰা অথবা সৰ্বশ্ৰেষ্ঠ। সঁচাকৈ তেওঁৱে আছিল সৰ্বশ্ৰেষ্ঠ। তেওঁক আল্লাহ ভগৱানে আমাৰ মাজলৈ সৰ্বশ্ৰেষ্ঠ কৰিয়ে পঠিয়াইছিল। কিন্তু কিছু লোকৰ কাৰণে অতি সোনকালে তেওঁক আমাক এৰি থৈ যাবলগীয়া হ'ল। মানে আমাৰ মাজৰ পৰা লৈ গুচি গ'ল। কিন্তু সেইদিনাখন ছিংগাপুৰত হৈছিল কি? জুবিনদাৰ লগত কি ঘটনা ঘটিছিল? নে কোনোবাই বিষপান কৰি তেওঁক বিষপান কৰোৱাইছিল, নে পানীত ডুবুৱাই মাৰিছিল, নে কোনোবাই আঘাতপ্ৰাপ্ত কৰিছিল? সেই ঘটনাটো আমি অসমবাসীয়ে জানিবৰ কাৰণে ৰৈ আছোঁ। আমি জনা উচিত, আমি জনা দৰকাৰী। কাৰণ আমাৰ মাজৰ পৰা জুবিনদাক তেওঁলোকে অতি সোনকালে লৈ গুচি গ'ল। সেইকাৰণে কৈছোঁ যে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনে ন্যায়ালয়ে আমাক অতি সোনকালে ন্যায় দিয়ে যেন, তাৰে আশা কৰিছোঁ। আৰু যিসকল দোষী মানে আমাৰ অসমবাসীৰ চকুত ইতিমধ্যে তেওঁলোক দোষী হৈ গৈছে, দোষী হ'লেই। কিন্তু বাকী আছে তেওঁলোকক আইনে দোষী কৰাটো, দোষী সজোৱাটো। গতিকে বিচাৰ কৰাটো, আইনে তেওঁলোকক কি শাস্তি দিয়ে, শাস্তি দিবৰ কাৰণেহে বাকী আছে। আমি অসমবাসীয়ে সকলোৱে আমি বিচাৰিছোঁ তেওঁলোকক কঠোৰ শাস্তি দিয়ক। কঠোৰ শব্দটো তেওঁলোকৰ কাৰণে মানে বহুত সৰু বা বহুত কম শাস্তি হ'ব। কিন্তু আমি এইটোৱে বিচাৰিছোঁ তেওঁলোকক ডাইৰেক্ট মানে ফাঁচি, বেলেগ আৰু কথা নাই, তেওঁলোকক ডাইৰেক্ট ফাঁচি, সেইটোৱে তেওঁলোকৰ শাস্তি, মানে তেওঁলোক উপযোগী সেই শাস্তিটোৰ। গতিকে বিশেষ একো নকওঁ, খালি এইটোৱে কৈছোঁ তেওঁলোকক অতি সোনকালে ন্যায়ালয়ে বা আইনে তেওঁলোকক শাস্তি দিয়ক, তাৰে কামনা কৰিছোঁ। আল্লাহ ভগৱান সকলোৰে ওচৰত দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ যেন অতি সোনকালে আমি ন্যায় পাওঁ, জুবিনদাই ন্যায় পায়। আৰু আমি সকলোৱে এই ন্যায় পালেহে, জুবিনদাই ন্যায় পালেহে আমাৰ অসমবাসীৰ মনত যি জুইকুৰা জ্বলি আছে সেইকুৰা নুমাব, অৰ্থাৎ শান্তি হ'ব। আমাৰ লগতে গৰিমা বৌ জানিব বিচাৰি আছে, গতিকে তেওঁলোক আমাৰ সকলোৰে মনটো শান্তি হ'ব। গতিকে ন্যায় পোৱাৰ আশাৰে, অতি সোনকালে ন্যায় পোৱাৰ আশাৰে আমি অতি সোনকালে ন্যায় পোৱাৰ আশাৰে আৰু জুবিনদাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে